আমি য'তে থুকেকা নেপেলাওঁ আমি খোৱা বস্তু আৰু খোৱা পানী সদায় ঢাকনিৰে ঢাকি ৰাখিম আমি ৰাতি সদায় আঁঠুৱা লগাই শুম আমি ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ, মোৰ নাম মহম্মদ চাইদুৰ ৰহমান। মই এটা সাঁথৰ ক'বলৈ ওলাইছোঁ। টিক টিক টাক টাক ছমাহ হ'লে বহি থাক হৈছে। এতিয়া এটা কৌতুক। নমস্কাৰ, মোৰ নাম শ্ৰী জয়স্নীল বৰা। মই এটা মহৎলোকবাণী ক'বলৈ লৈছোঁ। জৰ্জ এবাটে কৈছিল যে এজন শিক্ষকে কৰিব নোৱাৰা কাম এগৰাকী আদৰ্শ মাতৃয়ে কৰিব পাৰে। सुप्रभात, मेरा नाम सागरिका दास है। आज मैं हिंदी के कवि कबीरदास के दोहे की 2 लाइन बताने वाली हूँ। बुरा जो देखकर मैं चला, बुरा न मिला कोई, जो दिल खोजा अपना मुझसे बुरा न कोई। ইয়াৰ অসমীয়া অৰ্থ হৈছে যে যেতিয়া কবীৰদাসে মানুহবোৰৰ মাজত বেয়া আৰু ভাল মানুহ বিচাৰি গৈছিল, তেতিয়া তেওঁ বেয়া মানুহ বিচাৰি নাপালে। কিন্তু যেতিয়া তেওঁ নিজকে এবাৰ পঢ়ি চালে, তেতিয়া তেওঁতকৈ বেয়া আৰু কাউকে নাপালে। ইয়াৰ পৰা এটাই বুজাব খুজিছে যে মানুহে নিজৰ দুখ গুণবোৰো চাব লাগে। ধন্যবাদ। ছাত্ৰ ছাত্ৰীসকলক নৱবৰ্ষৰ শুভকামনা জনাইছোঁ প্ৰথমে। আৰু গুণোৎসৱৰ প্ৰথমতেই আজি আৰম্ভণিতে তোমালোকৰ বহুখিনি গুণ মই দেখিলোঁ। এতিয়া বাকীখিনি আজি যোনখিনি কাৰ্যসূচী আছে তোমালোকে যাতে সুকলমে কৰি যোৱা তাৰে শুভকামনা জনাইছোঁ। ধন্যবাদ। সকলো শিক্ষক, সভাপতি আৰু ছাত্ৰ ছাত্ৰীবৃন্দ, ছাত্ৰ নাই ছাত্ৰীবৃন্দ, আজিৰ এই গুণোৎসৱ মানে হ'ল গুণৰ উৎসৱ। তোমালোকৰ যি গুণোৎসৱৰ প্ৰথমটো এক্সটাৰ্নেল ইভালুৱেটৰৰ দিন। আজি মই জাজৰি হাই ছেকেণ্ডেৰী স্কুলত আহিছোঁ। খুবেই ভাল লাগিছে। প্ৰথম আৰম্ভণিটো ষ্টুডেণ্টসকলে নিজৰ নেশ্যনেল এন্থেম গাইছে, কিছুমানে সাঁথৰ কৰিছে, কিছুমানে পেপাৰ পঢ়িছে, বাতৰি পঢ়াৰ পৰা ধৰি গুণসমূহ দেখাইছে। খুব ভাল লাগিছে। এতিয়া আমি ইতিমধ্যে দিনটোৰ বাকী যোনখিনি কাৰ্যসূচীসমূহ আছে, তেওঁলোকৰ পৰীক্ষা লোৱা, তেওঁলোকৰ ৰিডিং স্কিলছ, ৰাইটিং স্কিলছ সেইখিনি আৰম্ভ কৰিছোঁ। আৰু সকলো ভবামতেই শুভমতেই হ'ব বুলি আশা ৰাখিছোঁ। সকলোকে শুভকামনা জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক। আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।